তিনিখন চাৰিখন পাঁচখন ছয়খন সাতখন মানে এমটি আছে তো চাব পাৰে এমটিৰ মানে কালাৰ অপশ্যন যি মানে লাগে গোটেইখিনি পাব নতুন লাগে পুৰণ লাগে গোটেইখিনি পাব ডিউক আছে তিনিখন আৰু ইপিনেও আছে আৰচি লাগিলে আৰচি আছে আৰএছ লাগিলে আৰএছ আছে পালচাৰ লাগিলে পালচাৰ আছে মানে গোটেই ভেৰাইটিজ কালেকশ্যন আছে ধুনীয়াকৈ আমি গোটেইখিনি ডিটেইলছত কি কৈ দিওঁ এইটো অকল ছামাৰ ভেকেশ্যনৰ কাৰণে এইটো জুলাই মাহটো এইটো তেল আৰু হেলমেট আমাৰ আগৰ দৰে খালি বন্ধ কৰিছিলোঁ আমি অফাৰটো এতিয়া আৰু ছামাৰ ভেকেশ্যনত কোনোবা তোমাৰ ভিডিঅ'ত জড়িত আহিলে আমি তেল 5 লিটাৰ আৰু হেলমেট এটা দি দিম হা মাত্ৰ Ladies and gentlemen, are you ready? হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আজি এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইজ আজি এইটো মই দেৱান মটৰ্ছত আৰু দেৱান মটৰ্ছৰ ষ্টক চাব পাৰে কি ধুনীয়াকৈ ষ্টক মানে মিলাই থৈ দিছে চাব পাৰে মানে এমটি চাওক কিমানখিনি এমটি আছে এখন দুখন তিনিখন চাৰিখন পাঁচখন ছয়খন সাতখন মানে এমটি আছে তো চাব পাৰে এমটিৰ মানে কালাৰ অপশ্যন যি মানে লাগে গোটেইখিনি পাব নতুন লাগে পুৰণ লাগে গোটেইখিনি পাব ডিউক আছে তিনিখন আৰু ইপিনেও আছে আৰচি লাগিলে আৰচি আছে আৰএছ লাগিলে আৰএছ আছে পালচাৰ লাগিলে পালচাৰ আছে মানে গোটেই ভেৰাইটিজ কালেকশ্যন আছে ধুনীয়াকৈ আমি গোটেইখিনি ডিটেইলছত কৈ আছোঁ তাৰ আগতে এটা এড্ৰেছটো জানিম আমি এড্ৰেছ ছয়গাঁও চিনেমা হল বুলি ক'লে হ'ল ছয়গাঁও মেইন ছয়গাঁও গ'ল্ড চিনেমা হলটো এইটো দেখাই দিয়া বা বেংক অফ বৰোদা আছে তলত হয় মহেন্দ্ৰ ডিলাৰ আছে এইটো চাব পাৰে ধুনীয়াকৈ আহি গ'লে আজি আমি 4টা ষ্টক দেখাম এটা নহয় দুটা নহয় 4টা ষ্টক দেখাম 4টা ষ্টক তো চাব পাৰে মানে দাদাই ষ্টকগিলা আপডেট কৰি আছে মানে নতুন ষ্টক আনি আছে আৰু মানে ষ্টক সদায় বাঢ়াব চেষ্টা কৰিছে তো ধুনীয়াকৈ আমি গোটেইখিনি এটা কৈ আছোঁ ফাইনেন্স হ'ব অনলি কামৰূপ ডিষ্ট্ৰিক্ট হৈছে কিন্তু এইটো অনলি কামৰূপ মানে বেলেগ ডিষ্ট্ৰিক্টত হোৱা নাই বেলেগ ডিষ্ট্ৰিক্ট হোৱা নাই কামৰূপ ডিষ্ট্ৰিক্টত হ'লে কি মানে কি ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড পেন কাৰ্ড আৰু বেংকৰ ATM-খন আনিলে হৈ যাব আধাৰ কাৰ্ড পেন কাৰ্ড আৰু বেংকৰ ATM আনিলে হৈ যাব তো চাব পাৰে একদম চিম্পল প্ৰচেছ আৰু ধুনীয়াকৈ হৈ যাব তো মানে আৰু কিমান মান বয়স হ'ব লাগিব মানে যদি ফাইনেন্স কৰে 22 হয় তো চাব পাৰে মানে 22 বছৰ হ'লে আপোনালোকৰ ধুনীয়াকৈ ফাইনেন্স হৈ যাব গোটেইখিনি ডিটেইল দিছোঁ ধুনীয়াকৈ চাই থোৱা এটা ভিডিঅ'টো মানে স্কিপ নকৰিব গাইজ আজি ভিডিঅ'ৰ প্ৰথম গাড়ী ক্লাছিক ব্লু কালাৰ আছে এইটো কিমানত দিব এইটো এল'ইল চেল'ইল লগা আছে 2016 মডেল এইটো 90000 ত দি দিম 90 দি দিব 90000 চাব পাৰে কাগজ পাতি ইনক্লুডিং কৰি গোটেইখিনি এইটো 18 মডেল ডুৱেলিছ মডেল হয় এইটো দাম আছে 1,05,000 টকা ফাইনেল প্ৰাইচ দি দিম 1,05,000 টকা ফাইনেল প্ৰাইচ তো চাব পাৰে ৰেড এণ্ড ব্লেক কালাৰ আছে এইটো 18 এল'ইল লগা আছে চাইলো মডিফাই কৰা আছে ফুল মডিফাইড হয় এইটো 120 কিমান মডেল 2018 মডেল শোরুম কন্ডিশন চলাব এটা 40000 ডাউন পেমেন্টত ওলাই যাব 40 মান দিলেও ধুনীয়াকৈ ওলাই যাব তো চাব পাৰে 40000 টকা দিয়ক আৰু এখন ধুনীয়া মানে ক্লাছিক আপোনালোকে ঘৰলৈ লৈ যাব মাত্ৰ 40000 টকা দিলে ওলাই লৈ যাব পাৰিব তাৰপিছত নেক্সট আছে আৰএছ ব্লু এণ্ড ব্লেক কালাৰ 2022 মডেল হয় ABS মডেল হোৱাইট ব্লেক কালাৰ এইটোত আমি দাম ৰাখিছো 130 কিমান মান দিলে ওলাব 60 মান দিলে ওলাব 60 মান দিলে ওলাই যাব নেক্সট এইখন NS 200 এইটো দাম ৰাখিছো 85000 মডেলটো কিমান 19 মডেল ABS মডেল 19 না আৰএছ টো কিমান মান চলিছে নে আৰএছ টো 22000 চলিছে 22000 নেক্সট এইখন ব্লেক কালাৰ আছে ব্লেক কালাৰ NS এইখনৰ দাম ৰাখিছো আমি 75000 2019 মডেল নন ABS মডেল 2019 নন ABS নেক্সট এবাৰ আছে X-Pulse 4V 4000 চলিছে মাত্ৰ 2022 মডেল হয় 2022 4000 1,15,000 ফাইনেল প্ৰাইচ দি 1,15,000 ফাইনেল প্ৰাইচ নেক্সট এইখন 220 হয় মাত্ৰ 55000 ত দি দিম আমি মাত্ৰ 55 BS4 কিমান মডেল 2018 মডেল মডেল চাব পাৰে কন্ডিশন নেক্সট নেক্সট P4 হয় R15 হয় এটো দাম ৰাখিছো আমি 160 1,12,000 কিলোমিটাৰ 12,000 কিবা নেগোচিয়েবল আহাৰ পিছত অলপ আহাৰ পাছত একটু নেগোচিয়েবল কৰাই দিম অন চাব পাৰে নেক্সট এবাৰ এটা স্কুটি বহুতখিনি মানে কালেকশ্যন আছে ধুনীয়াকৈ এটা কৈ দেখাইছো তো চাই দিয়ক ৰেজেডাৰ নিউ মডেল 20 টকা মডেল এইটো 2022 মডেল হয় এইটো দাম ৰাখিছো আমি 60000 ফাইনেন্স কৰিলে 30 মান দিলে ওলাই যাব 30 নেক্সট আৰু এইটো ৰেজেডাৰ এইটো দাম ৰাখিছো আমি 60000 60 25 30 দিলে ওলাই যাব এইটো আমি 55000 ফাইনেল প্ৰাইচ দি দিম তোমাৰ চেনেলৰ জৰিয়তে আহিলে আমি মোৰ ভিডিও চাই আপোনালোকে 55 পাই আছে তো চাব পাৰে 25000 টকা লৈ আহিলে আপোনালোকে ধুনীয়াকৈ লৈ যাব মাত্ৰ 25000 টকা মাত্ৰ 20000 টকা ডাউন পেমেন্টত ওলাই দিম 20000 দি দিব চাব পাৰে মাত্ৰ 20000 টকা লৈ আহক আৰু ৰেজেডাৰখন ঘৰলৈ লৈ যাব পাৰে নিউ ৰেজেডাৰ তো চাব পাৰে কন্ডিশন আপোনালোকে একবাৰ চাই লওক তাৰপিছত নেক্সট আছে আৰু ব্লু কালাৰ একদম শোরুম কন্ডিশন LED 5000 পৰিব ফাইনেল প্ৰাইচ কিমান প্ৰাইচ 65000 এইটো ফাইনেল প্ৰাইচ 65000 30 দিলে ওলাই যাব 25 দিলে ওলাব 25 দিলে ওলাব মাত্ৰ 25000 টকা 20000 তো ওলাব লাগে মোৰ হিচাপত এইটো 20000 দিলে ওলাব চাব পাৰে মাত্ৰ 20000 টকা দিয়ে না
ধুনীয়া স্কুটি লৈ যাব আৰু Yamaha Rage এটা তাৰপিছত আছে নেক্সট এন্ট্ৰক নিউ মডেল হয় এন্ট্ৰক নিউ মডেল এইটো দাম ৰাখিছো আমি 75000 75 মডেলটো কিমান 2022 মডেল 2022 মডেল নেক্সট এইখন নেক্সট এন্ট্ৰক এইখন ৰাখিছো আমি 65000 65 21 মডেল 2021 মডেল ৰানিং কিলোমিটাৰ নে আইডিয়া এইটো 21000 21 তাৰপিছত আছে ডিঅ লাইনআপ এটা তাৰপিছত আছে এক্টিভা প্ৰথমতে ডিঅখানে আৰম্ভ কৰো দাদা তো কিমান এইটো ৰাখিছো 50000 টকা 50 মডেল 50 এইটো 22 মডেল তাৰপিছত নেক্সট এইখন নেক্সট এইটো 17 মডেল এইটো 40000 টকা মাত্ৰ 40000 মাত্ৰ 40000 তাৰপিছত নেক্সট এইখন নেক্সট এক্টিভা 6G হয় 2020 বা 20 মডেল হয় এইটো 50000 টকা দাম 50000 নেক্সট এইখন নেক্সট 125 এইটো দাম ৰাখিছো 40000 40000 ইখন ফাইনেন্স হ'ব নাই ফাইনেন্স এইটো হৈ যাব 15 20 দিলে ওলাব লাগে তো চাব 15000 টকা দিয়ক আৰু মাত্ৰ কি কয় এক্টিভা 125 ঘৰলৈ লৈ যাওক মাত্ৰ 15000 টকা লৈ এপ্ৰিলা এইটো দাম ৰাখিছো আমি 45000 45 মাত্ৰ 45000 চাব মডেলটো কিমান দাদা এইটো 20 মডেল 20 মডেল সরি 19 মডেল হয় 19 মডেল না চাব টায়ার কন্ডিশন চাব এপ্রিল এখন একদম নেক্সট টু ব্র্যান্ড নিউ কন্ডিশন তো চাব পারে তো গাইস ভিডিওটো চাই ভাল লাগিছে জানো আপোনালোকৰ ভাল লাগা নাই ন তো আপোনালোকক এটা অফাৰ দি আছো আপোনালোকক যদি এই মানে জুলাই মাহৰ ভিতৰত আপোনালোক গাড়ী ল'ব আহে তাতে এটা ধুনীয়া অফাৰ দি আছে দাদা অফাৰটো কি কৈ দিও এবাৰ তো কল সামাৰ ভেকেশনৰ কাৰণে ওয়েটো জুলাই মাহটো এইটো তেল আৰু হেলমেট আমাৰ আগৰ দৰে খালি বন্ধ কৰিছিলো আমি অফাৰটো এতিয়া আৰু সামাৰ ভেকেশনত কোনোবা তোমাৰ ভিডিঅ জড়িত আহিলে আমি তেল 5 লিটাৰ আৰু হেলমেট এটা দি দিম হা মাত্ৰ জুলাই মাহটোতে মাত্ৰ জুলাই মাহটো তো চাব পাৰে জুলাই মাহত যদি কোনোবাই গাড়ী ল'ম বুলি ভাবি আছে ধুনীয়াকে তেল 5 লিটাৰ আৰু এটা হেলমেট পাই আছে ধুনীয়াকে তো আমি বেছি দেৰি নকৰে আৰু গাড়ীখিনিতে আৰু আৰম্ভ কৰো তাৰা ইবাৰ আছে আৰু ডিউক 200 এইটো 90000 টকা ৰাখিছো আমি তো BS4 ডিউক আপোনালোকে পাই আছে 90000 তাৰপিছত নেক্সট আছে হোৱাইট কালাৰ এইটো 110 ৰাখিছো আমি দাম 110 20 গাড়ী এইটো ফাইনান্স হ'ব দাদা ফাইনান্স হৈ যাব 50 মান দিলে অলপ 40 দিলে হৈ যাব ডিউকটো বেলা 40 দিলে 40 ডাউন পেমেন্ট দিলে তাৰপিছত নেক্সট এইখন দাম ৰাখিছো আমি 85000 85 মাত্ৰ 85 চাব পাৰে কন্ডিশন আপোনালোকে চাব পাৰে 85 ত আপোনালোকে পাই আছে ডিউক 200 টাকা তাৰপিছত আছে হেৰি সুপাৰ স্প্লেন্ডাৰ BS4 মডেল হয় এইটো কিমান এইটো দাম ৰাখিছো আমি 56000 56 নেক্সট এইখন নেক্সট পালসাৰ 150 এইটো 55000 দাম ৰাখিছো 55000 তো কিমান মান দিলে ওলাব 20 মান দিলে ওলাব এইটো 25 মান দিলে ওলাই যাব তাৰপিছত নেক্সট এবাৰ আছে RTR এইটো 58000 দাম ৰাখিছো 58 তাৰপিছত আছে স্কুটি নেক্সট স্কুটি ডিও স্কুটি এইটো দাম ৰাখিছো আমি 50000 টকা 50000 চাব পাৰে কোন আমাৰ তোমাৰ জৰিয়তে আহিলে আমি 47 ত দি দিম আৰু চাব পাৰে 3000 টকা লেজ হৈ যাব আৰু ধুনীয়াকে অভাৰটো পাব তাৰপিছত নেক্সট গ্লেমাৰ এইটো 55000 আহিব 55 তাৰপিছত নেক্সট এইখন নেক্সট এন্ট্ৰক এইটো টপ মডেল হয় 75 নেক্সট এইটো ৰেম ৰাখিছো 45000 তাৰপিছত NS হোৱাইট কালাৰ BS4 এইটো দাম ৰাখিছো 90000 টকা মাত্ৰ ABS মডেল তো চাব পাৰে 90000 পাইছে তাৰপিছত আছে R15 এইটো দাম ৰাখিছো আমি 125 তো মডিফাই কৰা আছে ৰেড এণ্ড ব্লেক কালাৰত আছে ধুনীয়াকে তো চাব পাৰে কোনোবাক যদি লাগে ধুনীয়াকে স্ক্ৰিনত নাম্বাৰ আছে কন্টাক্ট কৰক আপোনালোকে তাৰপিছত আমাৰ নেক্সট আৰু এটা নেক্সট ষ্টক আছে দাদা তো তাতো আপোনালোক দেখাই আছো ধুনীয়াকে চাই থাকক আপোনালোকে তো প্ৰথম গাড়ী আছে RC দাদা RC আমি 110 দিব RC দিব 50 মান দিলে ওলাব 40000 টকা ওলাই 40000 দিয়ক আৰু আপোনালোকে RC ঘৰলৈ লৈ যাওক তো চাব পাৰে কন্ডিশন আপোনালোকে হোৱাইট এণ্ড অৰেঞ্জ এণ্ড ব্লেক কালাৰত আছে তাৰপিছত আছে পালসাৰ দাদা পালসাৰ 2022 ধুনীয়া কন্ডিশন এইটো দাম ৰাখিছো আমি 90000 টকা ব্র্যান্ড নিউ কন্ডিশন হয় তো চাব পাৰে তাৰপিছত NS 200 হয় এইটো দাম ৰাখিছো আমি 85000 আছে Apache 2B এইটো দাম ৰাখিছো আমি 85000 80000 টকা দিম 80000 দিব এইটো মাত্ৰ 2 বছৰ আনি মাত্ৰ 2 বছৰ ABS মডেলত আছে এক্সপাস দাদা এক্সপাস 80000 টকা দিব 80000 মাত্ৰ 80000 চাও 2B মডেল তাৰপিছত আছে পালসাৰ 150 তাৰ এইটো দাম ৰাখিছো আমি 60000 টকা 60000 নেক্সট আছে ব্লেক কালাৰ 125 এইটো দাম ৰাখিছো 60000 60 তাৰপিছত এইটো দাম ৰাখিছো 60000 60 তাৰপিছত এইটো দাম ৰাখিছো 60000 180 60000 তাৰপিছত এইটো দাম ৰাখিছো 60000 টকা 220 60000 220 গোটেইটা 150 পাব 60000 টকা 125 পাব 60000 220 180 পাব 60000 টকা চাও বাৰু 220 আছে 60000 তাৰপিছত আছে গ্লেমাৰ BS4 গ্লেমাৰ এইটো দাম ৰাখিছো আমি মাত্ৰ 45000 টকা 45 মাত্ৰ 45000 টকা গ্লেমাৰ তাৰপিছত সুপাৰ স্প্লেন্ডাৰ এইটো 55000 টকা মাত্ৰ 55 মাত্ৰ 55 এইটো মাত্ৰ 45000 টকা দিম 2021 সুপাৰ স্প্লেন্ডাৰ 2021 সুপাৰ আপোনালোকে পাই আছে 45 ত এটাকো BS6 মডেল
যদি কাৰোবাক লাগে ধুনীয়াকে আহক আৰু লৈ যাওক। FZ ভাৰ্সন 3 হয়, এটোৰ দাম ৰাখিছো আমি 68000 68 আৰু তাৰপিছত এইটো এভেঞ্জাৰ এটোৰ দাম ৰাখিছো আমি 58000 এইটোৰ দাম 58 ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব 30 মান দিলে ওলাব ওলাই যাব ফাইনেন্স চাব পাৰে। গাইজ আপোনালোকে বহুত ভিডিঅ'ত দেখা পাইছে মোবাইল অফাৰত দিয়ে কিবা অফাৰত দিয়ে, কিন্তু আজি আপোনালোকক এখন বাইক অফাৰত দি আছো মাত্ৰ 13000 টকাত গোটেই কাগজ পাতি ইনক্লুডিং থাকি গোটেইখিনি না কৈ দিয়ক এতিয়া ডিটেইলছটো একবাৰ। গোটেই টেক্স চেক্স আপ টু ডেট ভাল গাড়ী আৰু বেয়া গাড়ী নহয় মাত্ৰ 13000 টকা দাম আহিব মাত্ৰ 13000 টকাত মাত্ৰ 13000 গোটেই টকা কাগজ পাতি ইনক্লুডিং কৰি না যদি কোনোবাই ল'ম বুলি ভাবিছে কম দামত একদম গাড়ী তো চাব পাৰে হিৰো হোণ্ডা পেছন প্ৰ এখন ন হয় পেছন প্ৰ তো চাব পাৰে অল মডেলৰ পেছন প্ৰ আপোনালোক গোটেইখিনি কাগজ টেক্স চেক্স আপ টু ডেট থাকিব গাড়ীখনত। তো মানে একো টেনশন ল'ব লগা নাই, ইঞ্জিনো ধুনীয়া হৈ আছে, তো সিল ইঞ্জিন গাড়ী। তো যদি কোনোবাক লাগে মাত্ৰ 13000 টকাত পাই আছে আপোনালোকে। আমি এতিয়া গুদামত আহো, দাদাৰ গুদামতো বহুতখিনি গাড়ী আছে, তো ধুনীয়াকে এটা এটাকৈ আমি দেখাই আছো আপোনালোক। পেছন প্ৰ 2022 গাড়ী হয় এখন। হয়, এখন গাড়ী আমি 40000 টকাত দি আছো 40000 মডেলটো কিমানত দাদা? 2022 মডেল 2022 মডেল মাত্ৰ কিমানত কল দামটো? 40000 40,000 নেক্সট সুপাৰ স্প্লেন্ডাৰ 50000 টকা 50000 তোমাৰ জৰিয়তে আহিলে এইটো 45000 দেখাই দিম নম্বৰটো দেখাই দিয়া গাড়ী চাব পাৰে গাড়ীখনৰ নম্বৰটো একবাৰ চাই লওক আপোনালোকে 45,000W7433 তো চাব পাৰে গাড়ীখনৰ নাম্বাৰটো ধুনীয়াকে আহক আৰু লৈ যাওক গাড়ীখন। তাৰপিছত আছে আৰু নেক্সট সুপাৰ স্প্লেন্ডাৰ ধুনীয়া কণ্ডিচনৰ সুপাৰ স্প্লেন্ডাৰ এইটো গাড়ী আমি দিম মাত্ৰ 58000 মাত্ৰ 58000 তাৰপিছত নেক্সট এইখন নেক্সট FZ এইটো 35000 দি দিম মাত্ৰ 35 মাত্ৰ 35000 2015 FZ 2015 FZ। তাৰপিছত আছে এইবাৰ আছে এক্টিভা আৰু এক্টিভা 30000 টকা মাত্ৰ 30000 ত এক্টিভা কিমান মডেল? 2014-15 মডেল 2015 মডেলৰ এক্টিভা মাত্ৰ 30000। তাৰপিছত এন্ট্ৰকৰ দাম আমি ৰাখিছো 60000 টকা। তোমাৰ জৰিয়তে আহিলে এখন 55000 টকা দিম। মোৰ ভিডিঅ' চাই আহিলে আপোনালোকে 55000 পাইছে। এখন 45000 মাত্ৰ 45000 এন্ট্ৰক মাত্ৰ 45 তো চাব পাৰে এনে অলপ ষ্টিকাৰ আগৰ আছে এইবিলাক আছে লগাই দি দিম আমি লগাই দি দিব গোটেইখিনি। তাৰপিছত নেক্সট ডুৱেট আছে 20000 টকা মাত্ৰ 20000 মাত্ৰ 20000 টকা ডুৱেট এখন কিমান মডেল? এটো 2015 মডেল ডুৱেট। নেক্সট এইখন নেক্সট FZ ভাৰ্সন 2 হয় ধুনীয়া কণ্ডিচন 17 মডেল এখন 50000 টকা দি দিম 50000 মাত্ৰ 50000 গাড়ীটো সিল ইঞ্জিন ওয়াৰেন্টি আছে। তাৰপিছত নেক্সট 150 পালচাৰ ব্লু কালাৰ ধুনীয়া কণ্ডিচন হয় চাই লও কালাৰ ধুনীয়া কালাৰ এটো দাম ৰাখিছো আমি 60000 টকা মাত্ৰ 60000 নেক্সট ভেসপা 40000 টকা দিম মাত্ৰ তোমাৰ জৰিয়তে আহিলে 40000 টকা 2019 ভেসপা চাই লও 2019 ভেসপা 40000 টকা মাত্ৰ দিছো। নেক্সট পালচাৰ এখন মাত্ৰ 60000 টকা দি দিম 60000 মাত্ৰ 60000। তাৰপিছত নেক্সট পালচাৰ 150 আৰু এখন সিঙ্গেল সিটৰ এখন 55000 ব্র্যান্ড নিউ কন্ডিশন 55 ত পাব। নেক্সট ডুৱেট এখন আমি দিম মাত্ৰ 25000 টকাত 25 মাত্ৰ 25। নেক্সট পালচাৰ 150 ব্র্যান্ড নিউ কন্ডিশন এখন দাম আছে 95000 95 না 1.5 বছৰ হৈছে মাত্ৰ 4000 কিলোমিটাৰ চাব পাৰে কণ্ডিশন। আজি ভিডিঅ'ৰ একদম ডিমান্ডেড গাড়ী এখন হৈছে MT15 তো চাব পাৰে MT15 ৰ ষ্টকটো চাওক একবাৰ একদম ধুনীয়া ষ্টক আছে গোটেইখিনি আপোনালোক দেখাই আছো। কালাৰ অপচন লাগিলে কালাৰ অপচন পাই যাব ধুনীয়াকে। তোৰ দা MT15 হোৱাইট এণ্ড অৰেঞ্জ কালাৰ তো এইটো প্ৰথমতে কৈ দিয়ক। এইটো 2021 ৰ গাড়ী হয় এইটোৰ দাম ৰাখিছো আমি 1,40,000 টকা 140 তো ফাইনান্স কৰিলে কিমানত ওলাব? 50 মান দিলে 50 মান দিলে ওলাই যাব। নেক্সট এখন ব্লেক কালাৰ বহুত ডিমান্ডেবল কালাৰ হয় এইটোতো আমি 140 ৰাখি দিছো 140 এখনো 50 45 দিলে ওলাই যাব। নেক্সট আমি MT কম দামত দিম MT15 ধুনীয়া কন্ডিশন হয় কোনো এটা স্ক্ৰেচ নাই ব্লু কালাৰ মডিফাইড কৰা আছে চাই লোৱা। এইটো আমি 1,15,000 টকা দিম 1,15,000 টকাত MT15 চাই লও চাব পাৰে একদম ধুনীয়া হৈছে। মানে KTM ৰ মিৰৰ চিৰৰ লগাই থোৱা আছে, মানে অলপমান মডিফাই কৰা আছে গাড়ীখন। যদি কাৰোবাক লাগে এনেকে তো ধুনীয়াকে মাত্ৰ 1,15,000 পাব। দাদা ফাইনেন্স কৰিলে 40 দিলে ওলাব নিশ্চয়। তাৰপিছত নেক্সট MT15 1,40,000 দাম ৰাখিছো এখনৰ 1,40,000 নেক্সট এইখন দাম ৰাখিছো 135 আমি 135 চাব পাৰে কন্ডিশন আপোনালোকে 135 ত পাইছে। তাৰপিছত নেক্সট এইখনো 135 ৰাখিছো আমি এইখনো 135 ৰাখিছো চাব পাৰে কন্ডিশন আপোনালোকে। গাইজ আজি ভিডিঅ'টো এইখিনি আছে। ভিডিঅ'টো চাই কেনে পালে জনাব কমেন্ট কৰিব আপোনালোকে। আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোক সোনকালে লগ পাই আছো। কিবা যদি সুধিব লগা আছে তেনেহ'লে কমেন্ট কৰিলে হ'ল আৰু ধুনীয়াকে স্ক্ৰীনত নাম্বাৰ আছে ধুনীয়াকে কণ্টেক্ট কৰিলে হ'ল। তো এইখিনি আছিল। তো জয় আই অসম।